Hello everyone, আপোনালোক সকলোকে লেটস ফোকাস ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আপোনালোকৰ কাৰণে লৈ আহিছো এছাইনমেন্টৰ অন্য এটা ভিডিও। যেহেতু আমি মাষ্টাৰ্ছ অৰ্থাৎ এমএ এডুকেশ্যনৰ 3rd সেমিষ্টাৰ এছাইনমেন্টৰ কোৱেশ্চন সমূহৰ বিষয়ে ডিসকাস কৰি আছো। ইয়াতে কোৱেশ্চন নম্বৰ 3 তোৰ আনসাৰ আগবঢ়োৱা হৈছে। কোৱেশ্চনটো হৈছে সাবজেক্ট সেন্টাৰ্ড আৰু ষ্টুডেন্ট সেন্টাৰ্ড যোন দুটা কাৰিকুলাম এপ্ৰোচেছ আছে সিহঁতৰ কি ডিফাৰেন্স আছে সেইখিনি আমি কম্পেয়াৰ আৰু কন্ট্ৰাষ্ট কৰি লিখিব লাগে, হাইলাইটিং देयर কি ফিচাৰ্স এন্ড এডভান্টেজেস। ইয়াতে আমি ধুনীয়াকৈ কাৰিকুলাম কি হয় আৰু সাবজেক্ট সেন্টাৰ আৰু ষ্টুডেন্ট সেন্টাৰ্ড কাৰিকুলাম এপ্ৰোচটোৰ বিষয়ে ধুনীয়াকৈ মেনশন কৰি লগতে দুইটাৰে কি ফিচাৰ্স খিনি আৰু কি এডভান্টেজেস আছে কি লিমিটেশনস আছে সেই বিষয়ে আমি ধুনীয়াকৈ ইয়াতে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে। যদিহে আপোনালোকে এছাইনমেন্ট লিখি আছে তেতিয়া আপোনালোকে ইয়াৰ পৰা আইডিয়া লৈ ধুনীয়াকৈ আপোনালোকে এছাইনমেন্টটো লিখিব পাৰিব। ইয়াত যদি কিবা ভুল দেখা পায় তেতিয়া হলে আপোনালোকে কমেন্ট সেকশনত জনাব আৰু এই পিডিএফটো কেৱল আপোনালোকৰ সুবিধা হোৱাকৈহে ইয়াতে আপলোড কৰা হৈছে। কিবা যদি আপডেট কৰিব লগা হয় তেতিয়ালৈকে আপোনালোকে কমেন্ট সেকশনত জনাব। থ্যাংক ইউ।